আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে এছএছচি সিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট 2026 ইয়াত টোটাল যিটো ভেকেঞ্চি আছে বয়সৰ যিটো সময়সীমা সম্পূৰ্ণ তথ্য ভিডিঅ'টো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে যিটো ৰিক্ৰুটমেণ্ট মানে ভেকেঞ্চি পদ মুকলি হৈছে এছএছচি ফালৰ পৰা সেইটো পদটো মুকলি হৈছে। ইয়াত যিটো সিলেকশ্যন প্ৰচেছ হয় গোটেইখিনি সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত চাব পাৰে ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচি ইয়াত যিটো মানে সিলেকশ্যন যিটো এছএছচি সিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট 2026 যিটো ভেকেঞ্চি মানে পদ মুকলি হৈছে। ইয়াত চাব পাৰে টোটাল যিটো ভেকেঞ্চি আছে নেম অফ পোষ্ট সিলেকশ্যন পোষ্ট হয় এইটো নাম্বাৰ অফ যিটো পোষ্ট হয় টোটাল যিটো ভেকেঞ্চি হয় 3003টা টোটাল পোষ্ট আছে আৰু কেটেগৰী উইচ ভেকেঞ্চি ডিটেইলছ ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত চাব পাৰে এসসিৰ কাৰণে আছে 346টা পোষ্ট আছে আৰু এসটিৰ কাৰণে আছে 185 পোষ্ট আৰু ওবিসিৰ কাৰণে আছে 667 পোষ্ট আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 1534 টোটাল পোষ্ট আছে আৰু ইডব্লিউএছ এৰ কাৰণে আছে 271 পোষ্ট আছে। তাৰ পিছত ইয়াত চাব পাৰে এলিজিবল ক্ৰাইটেৰিয়া এসএসসি সিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট ইয়াত মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত যিটো অৰ্হতা ইয়াত চাব পাৰে মেট্ৰিক লেভেল যিটো পোষ্ট হয় সেইটোত কি আছিল ক্লাছ 10 পাছ কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল 12 কি আছে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে সেই পোষ্ট এটাত আবেদন কৰিব পাৰিব। ইয়াত শিক্ষাগত অৰ্হতাৰ ভিত্তিত সেইবিলাক পোষ্টত কি আছে চাকৰিটো দিয়া হ'ব। ইয়াত চাব পাৰে 10 ইয়াত মেনশ্যন কৰি দিছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন 12 আৰু গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে সেই পোষ্ট কেইটাত আবেদন কৰিব পাৰিব। ইয়াত পোষ্ট বহুত কেইটা পোষ্ট আছে ইয়াত শিক্ষাগত অৰ্হতাত সেইবিলাক পোষ্টত সিলেকশ্যন দিয়া হ'ব। তাৰপিছত এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়ে আছে এসসি এসটিৰ কাৰণে কি আছিল 5 ইয়াৰ্ছ ওবিসিৰ কাৰণে আছে 3 ইয়াৰ্ছ মানে 3 বছৰ আৰু পিডব্লিউডিৰ কাৰণে আছে ইয়াত চাব পাৰে আৰু যিটো মেক্সিমাম যেটো এজ লাগে 18 পৰা যাৰ কেসেল 25 বছৰ আছে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু 18 পৰা কেসেল কেতবিলাক পোষ্ট আছে এইবিলাকক কেসেল 18 পৰা 27 বছৰ যাৰ আছে সেই পোষ্ট বিলাকত কেসেল আবেদন কৰিব পাৰিব। ইয়াত কেসেল এভাৰেজ এজ ইয়াত ক্যালকুলেশন মানে মেনশন কৰি ইয়াত দিয়া নাই। ইয়াত কেসেল 18 পৰা 27 আছে 18 পৰা কি আছে 25 বছৰ আছে এজ লিমিটটো। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ এছএছচি সিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দি আছে। আপোনালোকক কি আছে ডিসক্ৰিপশ্যনত লিংকটো পাই যাব তাৰ পৰা যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাও ইম্পৰ্টেন্ট ডেটস অফ এছএছচি সিলেকশ্যন পোষ্ট ভেকেন্সি ইয়াত যেটো ইম্পৰ্টেন্ট ডেট ইয়াত মেনশ্যন কৰি দি আছে। স্টাৰ্টিং যেটো ডেট হয় অনলাইন এপ্লিকেশন যেটো সাবমিশনৰ ডেট হয় ইয়াত কি আছে 13 এপ্ৰিলৰ পৰা অলৰেডি স্টাৰ্ট হৈছে আৰু লাষ্ট ডেট যেটো হয় লাষ্ট ডেট যেটো কি আছিল মে মাহৰ 4 তাৰিখলৈকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু ডেট অফ যেটো কম্পিউটাৰ বেসিস সিবিটি যেটো এক্সাম হ'ব এটু কি আছিল জুন মাহত হ'ব। ইয়াত কি আছে টেন্টেটিভ দিয়ে মেনশ্যন কৰি দি আছে। যদি ফাৰ্স্ট টাইমৰ কাৰণে ভিডিওটো চাই আছে এতিয়ালৈকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ জব ইনফৰমেশন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ সুবিধাৰ কাৰণে মই কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি লৈ নিউ আপডেট বিলাক কি আছে দিয়েতো আপোনালোকৰ সুবিধাৰ কাৰণে। তাৰপিছত ইয়াত চাব পাৰে সিলেকশ্যন যেটো প্ৰসেছ ইয়াত মেনশ্যন কৰি দি আছে সিলেকশ্যন প্ৰসেছটো। ইয়াত সিবিটি যেটো কি আছিল এক্সাম হ'ব ইয়াত কি আছিল এটাই এক্সাম হ'ব সিবিটি এক্সাম হ'ব ইয়াত কোনো ধৰণৰ কি আছিল ফিজিক্যাল নহয় ইয়াত কি আছিল এটা এক্সাম হ'ব রাইটিং টেস্ট হ'ব তাৰপিছত কি আছিল ফাইনাল ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰপিছত ফাইনাল মেৰিট লিষ্ট দি দিব। ইয়াত সাবজেক্ট বিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে আৰু লগতে কি আছে কোশ্চেন আৰু মাৰ্ক বিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। সাবজেক্ট বিলাক কি আছে জেনাৰেল ইন্টেলিজেন্স আছে জেনাৰেল এৱাৰনেছ আছে কোৱান্টিটেটিভ এবিলিটি আছে তাৰপিছত বেসিক ল্যাঙ্গুৱেজ আছে তাৰপিছত টোটাল যেটো ডিৰেকশন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত চাব পাৰে জেনাৰেল ইন্টেলিজেন্সৰ কাৰণে কোশ্চেন থাকিব 25 কোশ্চেন থাকিব মাৰ্ক থাকিব 50 আৰু জেনাৰেল এৱাৰনেছৰ কাৰণে কি আছে 20 কোশ্চেন থাকিব মাৰ্ক থাকিব 50 কোৱান্টিটেটিভ যেটো এবিলিটি হয় তাত কি আছিল কোশ্চেন থাকিব 25 মাৰ্ক থাকিব 50 তাৰপিছত ইংলিশ ল্যাঙ্গুৱেজ থাকিব 25 কোশ্চেন থাকিব আৰু মাৰ্ক থাকিব 50 টোটাল যেটো ডিৰেকশন টাইম 60 মিনিটৰ ভিতৰত কি আছিল এক্সামটো দিব লাগিব। এক্সামটো কি আছিল 60 মিনিটৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত কি আছিল হেতু এক্সামটো দিব লাগিব হেতু কম্পিউটাৰত এক্সাম হ'ব। আৰু এটা কথা ইয়াত মেনশ্যন কৰি দি আছে নেগেটিভ মাৰ্কিং আছিল 0.50 মাৰ্কস। ইয়াত কি কৈছে দুটা কোশ্চেন কি আছে যদি ভুল হয় তেনে কৈছে 1 মাৰ্ক হেতু মাইনাস কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু স্টাৰ্টিং যেটো এপ্লাই ডেট হেতু কৈ দিলো 13 এপ্ৰিলৰ পৰা কি আছিল অলৰেডি স্টাৰ্ট হৈছে। তাৰপিছত এটো মে মাহৰ 4 তাৰিখলৈকে এই পোষ্টত কি আছিল লাষ্ট ডেট হয় আবেদন কৰিবলৈ। তাৰপিছত ইয়াত চাব পাৰে টোটাল যেটো ভেকেন্সি হয় 3003টা পোষ্ট আছে।
তাৰপিছত ইয়াৰ চাপৰে এছএছচি ৰিক্ৰুটমেণ্ট যিটো ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয়, ক্লাছ 10 যদি পাছ কৰিছে এই পোষ্টত আবেদন কৰিব, 12 পাছ কৰিলেও আবেদন কৰিব, গ্ৰেজুৱেটো অথবা কিছু ডিগ্ৰী যদি কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। শিক্ষকতাৰ ভিত্তিত হিচাপত এইবিলাক পোষ্টক চিলেকশ্যন দিয়া হ'ব। হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ সুবিধাৰ কাৰণে।